जाकरी नाही केवबा तोहरी शरण करे खतकौती बार गगर प्रणाम निदाई पानीदिहीन बाकी राइजर उद्योगत ডিম্পুৱা আৰু ইয়াৰ দাঁতি কাষৰীয়া ৰাইজৰ আতিথ্যত সৰু অসম ভিত্তিক ষষ্ঠ বাৰ্ষিক ভাওনা প্ৰতিযোগিতাৰ আজি অন্তিম দিন। ইতিমধ্যে আয়োজক কমিটিয়ে উদযাপন সমিতিয়ে আপোনালোকৰ সন্মুখত এই প্ৰতিযোগিতাৰ ফলাফল দাঙি ধৰিলে। প্ৰতিযোগিতাৰ ফলাফল দাঙি ধৰাৰ লগতে মাননীয় কাৰ্যকৰী সভাপতি কুশল দত্তই তেখেতসকলে আজিৰ এই ষষ্ঠবাৰৰ প্ৰতিযোগিতাত পোৱা তিতা টেঙা মিঠাখিনি আপোনালোকৰ আগত অৱগত কৰিছে। আৰু সঁচা কথা যে আমি গুৰু সংস্কৃতি ৰাখিবলৈ আহিছোঁ, গুৰুজনাৰ আদৰ্শৰে আৰু পঢ়াৰলৈ গৈ আছোঁ। কিন্তু এটা কথা ঠিক, মই বাৰম্বাৰ কম আৰু কৈও আহিছোঁ যে ভাওনা প্ৰতিযোগিতাই গুৰু সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰিছে, কিন্তু সংৰক্ষণ কৰিব পৰা নাই। আমি মাত্ৰ 4টি ঘণ্টাৰ ভিতৰত গোটেই ভাওনাখন আমি প্ৰদৰ্শন কৰিবলগীয়া হয়। পূৰ্বৰংগৰ পৰা কল্যাণ শৰ্মান মুক্তিমঙ্গল প্ৰতিমালৈকে এনেই আমাৰ গায়ন বায়নৰ পূৰ্বৰংগতে প্ৰতিযোগিতাৰ এই সংক্ষিপ্ত সময়ৰ কাৰণে সেইবিলাক কাটি 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 আমাৰ কিতাপখন আমি লাহে লাহে সৰু কৰি আনি আনিছোঁ। আপোনালোকে নিশ্চয় জানে, আমি যদি আজি গুৱাহাটীত এখন নাট মঞ্চস্থ যে আপোনালোকে যিমান পাৰে ছুটি কৰিব, 2 ঘণ্টা আৰু 2.5 ঘণ্টাৰ ভিতৰত পাৰিলে নাটখন প্ৰদৰ্শন কৰিব। কিন্তু এতিয়া কথা হ'ল কি, আমি বৰ্তমান 4 ঘণ্টাৰ ভিতৰত কৰি থকা নাটখন আমি 2 ঘণ্টাত যদি কৰিবলৈ যাওঁ আৰু কাটিব লাগিব। গতিকে গুৰু সংস্কৃতি এনেদৰে ৰক্ষা হ'ব জানো? সেয়েহে মই পোষকতা কৰোঁ, পৰাপক্ষত ভাওনা সমাৰোহ কৰিব লাগে আৰু প্ৰতি নিশা এখন কৰিব লাগে। আৰু সেই দলটিক আমি দাবী কৰিব লাগে উদযাপন সমিতিয়ে যে ভাওনা সংস্কৃতিৰ যি পৰম্পৰা, পূৰ্বৰ পৰম্পৰা, যিখিনি ৰীতি নীতি, গোটেইখিনি প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিব লাগে। কিন্তু প্ৰতিযোগিতাৰো আমি বিৰুদ্ধাচৰণ কৰা নাই, প্ৰতিযোগিতাও কৰিব লাগে। প্ৰতিযোগিতা হোৱাৰ পৰাহে নৱ প্ৰজন্মই উৎসাহিত হৈ আজি ক'ৰবাত আমাৰ দাদাই, ক'ৰবাত পিতাই আগত এই সংস্কৃতিটো ৰক্ষা কৰি থকা বিষয়টো বৰ্তমান আমাৰ নৱপ্ৰজন্মই আঁকোৱালি লৈছে। গতিকে প্ৰতিযোগিতাকো আমি অৱমাননা কৰা নাই, প্ৰতিযোগিতাও হ'ব লাগে। আৰু সেই প্ৰতিযোগিতাত কোনোবা পুৰস্কৃত হৈ উৎসাহিত হ'লে অন্ততঃ এই সংস্কৃতিটো জীয়াই থাকিব। লগতে কিন্তু ভাওনা সমাৰোহ হৈ গুৰু সংস্কৃতিৰ সম্পূৰ্ণ পৰম্পৰা ৰক্ষা কৰিবলৈও চেষ্টা কৰিব লাগে। বাৰু যাই কি নহওক, এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা আটাইকেইটি দললৈ আমি শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। বিচাৰকৰ বিচাৰ প্ৰক্ৰিয়াত আমাক যিহেতু উদযাপন সমিতিয়ে মাত্ৰ 4টা দল বাছনি কৰিবলৈ দিছিল আৰু তেখেতসকলৰ লগত আমি আলোচনা কৰি 6টা দল উলিয়াবলৈ চেষ্টা কৰিছোঁ। কিন্তু সকলো দলকে আমি এটা কথাই অনুৰোধ জনাম যে 13টি দলে অংশগ্ৰহণ কৰা দলসমূহৰ পৰা এই 6টা দল উলিয়াবলৈ আমাৰ যথেষ্টখিনি কষ্ট হৈছে। আৰু আপোনালোকে নিশ্চয় জানে, আমি 13টা দলকে দলীয় পুৰস্কাৰ দিবলৈ সমৰ্থবান নহওঁ, কাৰণ যিহেতু আমাক 4টা দল বাছনি কৰিবলৈ দিছে, লগতে শৃংখলাবদ্ধ দলটি। গতিকে এই 4টা দলক আমি 6টা দললৈ উন্নীত কৰিছোঁ। কিন্তু এটা কথাও কম যে প্ৰতিযোগিতা সকলো
দলকে নাই কোৱা দেই, আপোনালোকে ভুল নুবুজিব, সকলোকেইটা দলকে নাই কোৱা। শিল্পীৰ ভৰিত দেখা গ'ল ধূলিয়ে বালিয়ে একেবাৰে নধৰা, ভৰিকেইটাও চাফা হৈ অহা নাই। পূৰ্বৰংগৰ গায়ন বায়নে মঞ্চত উপবিষ্ট হৈছে, গায়ন বায়ন গাইছে, কিন্তু সকলোৰে মুখ কঠোৰ। এটা দলকো হাঁহিমুখীয়া গায়ন বায়নৰ দল নেদেখিলোঁ। গুৰুজনাই গায়ন বায়নৰ দ্বাৰাই ভাওনাখন উদ্বোধন কৰে, এই খলাখনো শুদ্ধ কৰে আৰু ৰংগালয়ৰ সৃষ্টি কৰে গায়ন বায়নে। আমি ৰং কৰিবলৈ ওলাই আহিছোঁ আৰু ৰঙৰ মাজেদি আমি এভাগ কাহিনী দৰ্শকক বুজাবলৈ, দৰ্শকৰ ওচৰত উপস্থাপন কৰিবলৈ আগবাঢ়িছোঁ। কিন্তু গায়ন বায়নে যদি অতি কঠোৰ ভাৱাপন্ন হৈ পেলাই ইয়াত পূৰ্বৰং সূত্ৰ থাকে সূত্ৰ নাচিছে, কি কাৰণত নাজানো, কাৰণ বহুত থাকিব পাৰে, কিন্তু সূত্ৰধাৰীসকলক হাঁহিমুখে নেদেখিলোঁ। নাচিছে, কিন্তু তেওঁৰ ব্যক্তিত্বটো তাত প্ৰকাশ পোৱা নাই। সূত্ৰধাৰী মানে গুৰুজনা, তেওঁ জানো কঠোৰ হৈ ইয়াত নাম ভাগ আগবঢ়াই দিবলৈ যাব? হাঁহিমুখীয়া সূত্ৰধাৰী এজন লগ নাপালোঁ। তাৰপাছত এইভাগ এভাগ নামঘৰৰ খলা, এই নামঘৰৰ খলাভাগত এজন নামঘৰীয়া থাকে। ইয়াৰ স্থায়ী নামঘৰীয়া নাথাকিলেও প্ৰতিটো দলে এজন নামঘৰীয়া লগত লৈ আহিব লাগে। 3 বস্ত্ৰধাৰী নামঘৰীয়াই পাৰিলে চাকিগছ জ্বলাব লাগে নামৰ ওচৰত। যদি নামঘৰীয়া নাথাকে তেতিয়াহ'লে কোনোবা এজন ভকতে জ্বলাব লাগে। কিন্তু সূত্ৰধাৰীজন এজন পৰিচালক, নাটকৰ পৰিচালক, অংকীয়া নাটক এজন পৰিচালক, তেওঁ এজন পৰিচালক হৈ বা এটা চৰিত্ৰ হৈ তেওঁলোকে সূত্ৰধাৰীয়ে কি চাকি জ্বলাব লাগে। সকলো দলকে নাই কোৱা দেই, কিন্তু যিসকলে জ্বলাইছে সেই কামটো ভৱিষ্যতে নকৰিব। কোনোবা ভকতৰ দ্বাৰা চাকি জ্বলাব আৰু কোনোবা এখন নাটক চাকি নজ্বলালে। আৰু আমাৰ পৰম্পৰাখিনি যদি আমি ৰক্ষা কৰিবলৈ যাওঁ, আমাৰ যিখিনি চাকি আছে, বাদুলি চাকি, ডলা চাকি, মধুনা চাকি, নাটৰ চাকি, এই চাকিবিলাক অন্ততঃ আৰ্হি হ'লেও আপোনালোকে ৰাখিবলৈ যত্ন কৰিব। ভালেমানকেইটা দলে কৰিছে, কিন্তু কোনোবা দলে নাই কৰা। গতিকে নাই কৰা বা নকৰি এভাগ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আহোঁতে তেওঁলোকেতো প্ৰাপ্য নম্বৰৰ পৰা বঞ্চিত হ'বই। এনেকৈও দেখিছোঁ যে এই খলা ভাগত নাট্যশাস্ত্ৰত 4টা অংশত ভাগ কৰি থোৱা আছে: বিষ্ণু স্থান, দেৱস্থান, নাৰী স্থান আৰু বৈষ্ণৱ স্থান বা অসুৰ স্থান। এই স্থানকেইটা কিন্তু সৰহ ভাগ দলে মনা নেদেখিলোঁ। এনেকৈও দেখিছোঁ যে স্বয়ং ভগৱান চৰিত্ৰটোৱে বিষ্ণু স্থানত উপস্থিত নোহোৱাকৈ অভিনয় আৰম্ভ কৰিছে। তদুপৰি এনেকৈও দেখিছোঁ যে প্ৰৱেশখন বৰ ধুনীয়া মাৰিছে, প্ৰৱেশখনৰ মাজৰ গামানটো বৰ ধুনীয়া মাৰিছে, কিন্তু আগে পাছে যিখিনি নিয়ম মানিব লাগে সৰ্বসাধাৰণতে, বিশেষকৈ তাৱাই সদায় এখন জেওৰাৰ যেনেকৈ মুখনি, তাৱাই পাত সদায় প্ৰৱেশৰ শেষত মাৰিব লাগে। সুন্দৰ প্ৰৱেশ মাৰিছে, কিন্তু প্ৰথমে তাৱাই ভাগ ব্যৱহাৰ কৰিছে। ঠিক তেনেকৈ যুদ্ধ বাজনাটো দেখা গৈছে যে প্ৰতিযোগিতা কৰিবলৈ আহিছে, কিন্তু যুদ্ধ বাজনাখন সম্পূৰ্ণ কৰি সম্পূৰ্ণ পৰিমাণ দিব পৰা নাই।
আধা পৰিমাণ কাট খাই গৈছে কোনোবান ভগৱান চৰিত্ৰ এনেকুৱা দেখিছোঁ প্ৰথম খোজটোতেই ভুল কৰি দিছে গতিকে মই ভাবিম আৰু মই অনুৰোধ জনাম যিসকল দলে প্ৰতিযোগিতা কৰিবলৈ বা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আহিব তেখেতসকলে অন্ততঃ স্থান পাবলৈ সক্ষম হোৱাকৈ সাজু হৈ অহা ভাল আৰু তদুপৰি কেতিয়াবা এটা দলত এনেকুৱা পৰিস্থিতিও হয় যে 16জন ভাৱৰীয়াই ৰিহাৰ্চল কৰি আছিল তাৰ মাজতে কোনোবা এজন শিল্পীৰ হয়তো কিবা অসুবিধা আৰু সেই অসুবিধা বশতঃ ঘপককৈ এজন 2 দিন বা 3 দিনৰ মানে 2 দিনমান 3 দিনৰ ভিতৰত তেওঁ অংশগ্ৰহণ কৰিবলৈ বাধ্য কৰা হৈছে তেওঁ সেই পূৰ্বৰ শিল্পীসকলৰ লগত একাত্ম হ'ব পৰা নাই অভিনয়ত আৰু সেইজনেই কিন্তু দলটোক বহুত পাছলৈ লৈ গুচি গৈছে যিজন নতুন শিল্পী সেই শিল্পীজনে সেই পুৰণা দলটোক বহুত পাছলৈ লৈ গুচি গৈছে গতিকে সেয়েহে কৈছোঁ যে প্ৰতিযোগিতাৰ ক্ষেত্ৰলৈ আহোঁতে অকল ইয়ালৈ বুলি নহয় কিছুমান সৰু সৰু কথাত সাজু হৈ আহিলে ভাল হয় আৰু মই আশা কৰিম এয়া কেৱল মোৰ কথাই নহয় সকলোৱে নিশ্চয় সেইখিনি বোধগম্য হৈছে গতিকে সকলোলৈকে পুনৰ শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰি উদযাপন সমিতিয়ে আমাক যি মৰম আদৰ এই 7 দিনত দেখুৱালে তাৰ বাবে উদযাপন সমিতিৰ সমূহ বিষয়ববীয়ালৈ আৰু এই অঞ্চলৰ সমূহ ৰাইজলৈ কৃতজ্ঞতা জ্ঞাপন কৰি মোৰ এই বক্তব্য সামৰণি মাৰিছোঁ।